মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ আজি লৈ আহিছোঁ পঞ্চম শ্ৰেণী গণিতৰ 7 নম্বৰ পাঠ ভগ্নাংশ আৰু দশমিক ভগ্নাংশ। তোমালোকে এই পাঠটো মন দি শুনিবা। আমি ভিডিঅ'টো দীঘল নকৰিবৰ কাৰণে যিমান পাৰোঁ তোমালোকক খৰকৈ কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ। এতেকে তোমালোকে ভিডিঅ'টো মন দি শুনিবা আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব বুটামটো টিপি ল'বা। এতিয়া তোমালোকক দেখুৱাইছোঁ আমি এইটো এটা ছবিটো বৃত্ত বুলি কয়। তোমালোকে আগৰ পৰা বৃত্ত চিনি পোৱা, বৃত্তক আগতে দেখিছা, বৃত্ত কাক কয় তোমালোকে শিকিছা আগৰ পাঠত। এতিয়া আমি আমাৰ উদ্দেশ্য এতিয়া বৃত্ত কাক কয় শিকোৱা নহয়। এতিয়া তোমালোকে এই বৃত্তটো দেখিছা, বৃত্তটোৰ আমি এতিয়া সমানে সমানে দুফাল কৰিম। এই বৃত্তটোক আমি সমানে সমানে দুফাল কৰিছোঁ। তোমালোকে দেখিছা মাজে মাজে এডাল আঁচ টানি আমি ইয়াক দুভাগ কৰিছোঁ। ইয়াৰ পিছত বৃত্তটোক দুভাগ কৰাৰ পিছত আমি এই দুভাগৰ এভাগ আমি লৈ লৈছোঁ। বৃত্তটোক সমানে দুভাগ কৰিছোঁ, দুভাগ কৰিলে তাৰ এভাগ আমি লৈ লৈছোঁ। বৃত্তটোক আমি 4 ভাগ কৰি পেলাওঁ সমানে সমানে। বৃত্তটোক এনেকৈ আমি 4 ভাগ কৰি পেলালোঁ। 4 ভাগ কৰি তাৰ এটা ভাগ আমি লৈ ল'ম। আমি বৃত্তটোক 4 ভাগ কৰিলোঁ, 4 ভাগ কৰি তাৰ এটা ভাগ আমি আঁতৰাই লৈ গ'লোঁ। বৃত্তটোৰ 4 ভাগৰ এটা ভাগ আমি আঁতৰাই লৈ গ'লোঁ। আঁতৰাই নিয়াৰ লগে লগে আমাৰ বৃত্তটো ইয়াত থাকি গ'ল 3 ভাগ। আমি এভাগ লৈ ল'লোঁ। আমি বৃত্তটোক 4 ভাগ কৰি এয়া এভাগ লৈ ল'লোঁ। বৃত্তটোৰ এভাগটো হ'ব এনেধৰণৰ। এতিয়া তোমালোকে পুনৰ চোৱাচোন আমি কি কি কৰিলোঁ। প্ৰথমতে এটা বৃত্ত ল'লোঁ, বৃত্তটোক কি কৰিলোঁ, বৃত্তটোক দুভাগ কৰিলোঁ, তাৰ এভাগ লৈ ল'লোঁ। বৃত্তটোক প্ৰথমে দুভাগ কৰিলোঁ, তাৰ এভাগ লৈ ল'লোঁ। ইয়াৰ পিছত বৃত্তটোক আমি 4 ভাগ কৰিলোঁ, 4 ভাগ কৰি তাৰ এভাগ লৈ ল'লোঁ। এতিয়া আমাৰ মূল লক্ষ্যটো আছিলে ভগ্নাংশ। ভগ্নাংশ মানে কি, ভাগ কৰি তাৰ এটা অংশ লোৱা। আমি প্ৰথমতে কি কৰিছিলোঁ, দুভাগ কৰিলোঁ, দুভাগ কৰি কি কৰিলোঁ, এভাগ ল'লোঁ। তাৰমানে আমি এইটো গণিত ভাষাত কি বুলি ক'ব লাগিব, দুভাগৰ এভাগ। তাৰমানে দুভাগৰ 1 বুলি লিখিব লাগিব। আমি পিছৰ বাৰত কি কৰিলোঁ, 4 ভাগ কৰিলোঁ বৃত্তটোক। 4 ভাগ কৰিলৈ তাৰ কিমান ল'লোঁ, দুভাগ ল'লোঁ। মানে কি কৰিলোঁ, গণিতৰ ভাষাত আমি ল'লোঁ 4 ভাগৰ দুভাগ, অৰ্থাৎ 4 ভাগৰ 2। ঠিক তেনেকৈ এইটো ছবিত যদি আমি চাওঁ, ছবিটোত আমি কি কৰিছোঁ, 4 ভাগ কৰিলৈ তাক কেইভাগ লৈছোঁ, 3 ভাগ লৈছোঁ। ইয়াক কেনেকৈ লিখিম, আমি 4 ভাগৰ 3 ভাগ বুলি লিখিম। এতিয়া তোমালোকে তাৰ পাছতে এটা ইয়াতে দেখিছা, তোমালোকক এটা কাম দিছে। কামটো হৈছে কেইভাগৰ কিমান আমি লিখিব লাগে। আমি প্ৰথমতে ছবিটো কেইভাগ কৰিছে সেইটো হিচাপ কৰিম। আমি ওপৰৰ পৰা হিচাপ কৰি আনিলে দেখিম 1 2 3 4 5 6 7 8 9। আমি ইয়াতে এই চিত্ৰটোত 9টা ভাগ আছে, 9টা সমান ভাগ কৰিছে আৰু 9টা ভাগৰে কেইটা ভাগত ৰং দিছে, 1 2 3 4। তাৰমানে 9টা ভাগ কৰিলৈ 4টা ভাগক ৰং দিলে। আমি কোনটো ইয়াৰ বাছনি কৰিম, 9 ভাগৰ 4টো ইয়াৰ শুদ্ধ উত্তৰ বাছনি কৰিম। তাৰমানে 9টা ভাগ কৰিছে আৰু ইয়াৰ পৰা 4টা ভাগ লৈছে। এতিয়া আমি লোৱা নিচিনা এটা বৃত্তৰ ছবি তোমালোকে দেখিছা। বৃত্ত ছবিটো হৈছে কি, বৃত্ত ছবিটোত আছে কিমান ভাগ আছে, প্ৰথমে আমি হিচাপ কৰিম। 1 2 3 4 5 6 7 8। 8 ভাগ কৰিছে, বৃত্তটোক কৰিছে সমানে 8 ভাগ। আৰু কেইভাগত ৰং দিলে এতিয়া আমি চাম, 1 2 3 4 5। তাৰমানে 8 ভাগ কৰিলৈ 5 ভাগত ৰং দিলে। 8 ভাগ কৰিলৈ 5 ভাগ ল'লে। তাৰমানে আমি অংকটো কি বুলি লিখিব লাগিব, 8 ভাগৰ 5। এবাৰ তোমালোকক বেলেগ এটা ছবি দিছে। ছবিটোত তোমালোকে চোৱাচোন কিমান ভাগ কৰিছে। এই ছবিটোত তোমালোকক কৰিছে কিমান ভাগ, আমি এতিয়া হিচাপ কৰিম। 1 2 3 4 5 6। এই ছবিটোত 6 ভাগ কৰিছে। তাৰমানে আমাৰ ইয়াত খালী ঠাই দিছে, আমি লিখিব লাগিব। আমি তলত লিখিম 6। তাৰমানে 6 ভাগৰ কেইভাগ, এভাগত ৰং কৰিছে মাত্ৰ। 6 ভাগৰ 1, তাৰমানে 6 ভাগৰ 1 লিখিম। তলত 6 লিখিম, ওপৰত 1 লিখিম। এইটো 6 ভাগৰ 1 বুলি পঢ়ে। এতিয়া ইয়াৰ পিছৰ ছবিটো চোৱা। এই ছবিটোত কি কৰিছে, প্ৰথমতে ভাগ কৰিছে কেইটা, 4টা 4টাকে 8টা। প্ৰথমে 8টা ভাগ কৰিলে, তাক আকৌ পুনৰ দুভাগ কৰিছে প্ৰতি ভাগকে। তাৰমানে তাৰ দুগুণ হৈ গৈছে। 4টা 8টা ভাগ হৈছিলে, 8টা দুগুণ কৰিলে 16টা হ'ল। 16টা ভাগৰে এতিয়া আমি 16টা ভাগৰে আমি এতিয়া কিমান ভাগ ৰং কৰিলে চাম। ৰং কৰা ভাগ হ'ল 1 2 3 4 5 6। তাৰমানে 16টা ভাগ কৰিলে তাৰ 6টা ল'লে। তাৰমানে এইটো কি হ'ব, 16 ভাগৰ 6। এইটো কি বুলি ক'ম আমি, 16 ভাগৰ 6। ইয়াৰ পিছৰ ছবিটো হৈছে, তোমালোকে দেখিবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা ভাগ কৰিছে আৰু তাত ৰং কেইটা কৰিলে আমি চাম। 1 2 3 4 5 6। তাৰমানে 14 ভাগ কৰিলৈ 6 ভাগ ল'লে। আমি প্ৰথমে ইয়াত থকা 3টাৰ ভিতৰত আমি
14 ভাগৰ 6টো ইয়াত পাতিম তাৰমানে 14 ভাগ কৰি লৈ 6টা ভাগত ৰং দিলে 14 ভাগৰ কৰি লৈ বস্তু এটা 6টা ভাগ ললে এতিয়া তোমালোকক এটা কিতাপত কাম দিছিলে এইটো কাম হৈছে ঘেৰ দিয়া বস্তুৰ সংখ্যা চাই ভগ্নাংশত প্ৰকাশ কৰিব লাগে ঘেৰ দিয়া বস্তু মানে তোমাৰ কেইটাত ঘেৰ দিয়া আছে চাব লাগিব মুঠতে কিমান আছে চাব লাগিব আৰু ঘেৰ কিমানত দিছে চাব লাগিব মুঠতে আছে কিমান 1 2 3 4 5 6 7 8 9 10 11 12 12টা আছে 12টা ফলৰ 4টা ফলত ঘেৰ দিয়া আছে তাৰ মানে 12টাৰ ভিতৰত কেইটা লৈছে 4 লৈছে আমি কি বুলি লিখিম তেন্তে 12 ভাগৰ 4 এতিয়া পিছৰটোত চোৱা পিছৰটোত আম আছে 1 2 3 4 5 6 7 8 9 10 11 11টা আম আছে 11টা আমৰ ভিতৰত ঘেৰ দিয়া আছে কেইটা আমত 5টা আমত ঘেৰ দিয়া আছে তাৰ মানে আমি কি লিখিব লাগিব 11 ভাগৰ 5 মুঠতে আছে 11টা আম লৈছে 5টা আমত ঘেৰ দিছে এটাকে আমি কি কম 11টাৰ ভিতৰত 5টা ললে এটাকে 11 ভাগৰ 5 পিছৰ কামটোত আছে তোমালোকৰ দেখিবা তোমালোকে লিখা আছে 8 ভাগৰ 1 8 ভাগৰ 1 টুক লিখা আছে 8 ভাগৰ 1 অংশ বা 1 অষ্টমাংশ 8ক অষ্ট বুলি কয় যিহেতু তাক 1 অষ্টমাংশ বুলি কৈছে এতিয়া আমাৰ ইয়াত লিখা আছে 9 ভাগৰ 1 আমি 9টোক কি বুলি কওঁ নৱম বুলিও কওঁ নৱ বা নৱম বুলিও কওঁ এটাকে 1 নৱমাংশ 1 নৱমাংশ বুলি কম তাক তাৰ পাছতে লিখা আছে 10 ভাগৰ 1 তাৰমানে 10 ভাগৰ 1 লিখা আছে 10 ভাগৰ 1টোক আমি তেনেকৈ ক'বলৈ হ'লে কি বুলি ক'ব লাগিব দশমাংশ বা দশ বুলি কওঁ আমি 10টোক এটাকে 1 দশমাংশ আমি তাত লিখিব লাগিব 1 দশমাংশ কাষত তোমালোকৰ ছবিও দিয়া আছে ছবিটোতো তোমালোকে দেখিবা তেনেকৈ 8 ভাগৰ 1 লৈছে 9 ভাগৰ 1 লৈছে 10 ভাগৰ 1 লৈছে ইয়াৰ পিছৰ ছবিটো হ'ল তোমালোকৰ এটা ছবি লৈছে ছবিটোত তোমালোকে দেখিছা তাক মাজতে দুভাগ কৰিলে দুভাগ কৰি দুই ভাগতে ৰং কৰি দিলে আৰু তলত লিখা আছে দুভাগৰ 2 সমান 1 তাৰ মানে কি বুজাইছে তাৰ মানে তোমালোকৰ ছবিটো ললে ছবিটোক প্ৰথমতে দুভাগ কৰিলে বস্তুটোক দুভাগ কৰিলে ধৰি লোৱা তোমালোকে এটা চকলেট ললা চকলেটটো তোমালোকে দুভাগ কৰিলা আৰু দুই ভাগে খাই দিলা এতিয়া চকলেট তোমালোকে কিমান খোৱা হ'ব দুভাগৰ 2 খাই দিয়া হ'ল দুভাগ কৰিলে দুই ভাগে খাই দিলা তাৰ মানে গোটেই চকলেটটো খাই দিলা তাৰ মানে কি হ'ল দুভাগৰ 2 মানে 1 বুলি কৈছে তাৰ মানে তেনেকৈ 4 ভাগৰ 4 হলেও 1 হ'ব 3 ভাগৰ 3 হলেও 1 হ'ব তাৰ মানে যিমান ভাগ কৰিছিলা সিমান ভাগে যদি খাই দিয়া গোটেই বস্তুটো খাই দিয়া হ'ব 1 হ'ব সেইকাৰণে দুভাগৰ 2 লগে লগে 1 বুলি কৈছে এতিয়া এইটো চোৱা তোমালোকে পিছৰ ছবিটো দিছে 3 ভাগ কৰিছে ছবিটোক সমানে 3 ভাগ কৰি তাৰ 3 ভাগে ৰং কৰি পেলালে তাৰ মানে তোমালোকে চকলেটটো 3 ভাগ কৰি 3 ভাগে খাই পেলালা তেনেহলে তোমালোকে চকলেট কিমান খালা এটা চকলেট খালা মানে 3 ভাগৰ 3 মানে সমান 1 বুলি কৈছে তাৰ মানে 3টা চকলেটৰ 3 ভাগ কৰিলে 3 ভাগে খাই দিলা তাৰ মানে তোমালোকৰ চকলেট এটা খোৱা হৈ গ'ল এবাৰ এইটো ছবিত চোৱা তোমালোকে এটা 4 ভাগ কৰিলে ছবিটোক সমানে 4 ভাগ কৰিলে 4 ভাগ কৰাৰ পিছত তাক 4 ভাগৰ 4 ভাগেই ললে তাৰ মানে 4 ভাগৰ 4 ভাগতে ৰং কৰি দিলে প্ৰথমতে 4 ভাগ কৰিলে 4 ভাগ কৰিলে 4 ভাগৰ 4 ভাগতে ৰং কৰি দিলে তাৰ মানে কি হ'ল 4 ভাগৰ 4 ললে 4 ভাগৰ 4 মানে 1 হ'ল এই গোটেই যিটো আছিলে গোটেইটোতেই ৰং কৰি পেলালে তাৰ মানে কেইটাৰ ৰং কৰিলে এটা ৰং কৰিলে সেইকাৰণে 4 ভাগৰ 4 হলে 1 হ'ব 3 ভাগৰ 3 হলে 1 হ'ব 5 ভাগৰ 5 হলে 1 হ'ব যিমান ভাগ কৰিছিলে সমস্ত ভাগ যদি লৈ লয় তেন্তে তাৰ উত্তৰ 1 এতিয়া তোমালোকক এখন চিলাৰ ছবি দেখুৱাইছে আৰু চিলাখনৰ ছবি দেখুৱাই তাক 4 ভাগৰ 1 অংশ বুলি ক'ব পাৰিনে বুলি সুধিছে তোমালোকে চোৱা আমি ইতিমধ্যে শিকি আহিছো 4 ভাগ কৰি তাৰ 1 ভাগ লৈ ললে বা 4 ভাগ কৰিলে এভাগক ৰং কৰি দিলে আমি 4 ভাগৰ 1 বুলি লিখো কিন্তু ইয়াত এটা কথা মন কৰিবা তোমালোকে 4 ভাগৰ 1 অংশ হ'বৰ কাৰণে আমি কিন্তু ভাগটো সদায় সমান হ'ব লাগিব ইয়াত কি হৈছে চিলাখন কি হ'ল সমানে ভাগ কৰা নাই দুটা ভাগ দেখিছা বেলেগ আৰু দুটা ভাগ দেখিছা বেলেগ এটাকে সমানে ভাগ নকৰাৰ কাৰণে আমি এই চিলাখনৰ উত্তৰটো 4 ভাগৰ 1 অংশ বুলি লিখিব নোৱাৰো কিন্তু তোমালোকে দেখিছা চিলাখনৰ মাজে মাজে এটা ভাগ কৰিছে যদি মাজে মাজে দুফাল কৰা এফাল আমি ললোহেঁতেন তেন্তে কিন্তু চিলাখনৰ দুভাগৰ এভাগ আমি লিখিব পাৰিলোহেঁতেন যদি মাজে মাজে ভাগ কৰি যি অংশ ৰং কৰিছে তাৰ ওপৰৰ অংশও যদি ৰং কৰি তাক দুভাগৰ 1 হয় নাই বুলি সুধিলেহেঁতেন আমি তেতিয়া আমি 1 বুলি ক'লোহেঁতেন কাৰণ মাজে মাজে কৰা টনা আঁচডালে চিলাখনক সমানে দুভাগ কৰিছে কিন্তু পথালিকে টনা আঁচডালে চিলাখনক সমানে দুভাগ কৰা নাই সেইকাৰণে কি হয়
ইয়াক আমি প্ৰতিটো ভাগ আমি 4 বুলি কৈছোঁ নহয়, 4 ভাগ কৰিছে। 4 ভাগটো কিন্তু সমান নোহোৱাৰ কাৰণে আমি 4 ভাগৰ এভাগ লৈছে বুলি ক'লে এই অংকটোত ভুল হ'ব। তাৰ তলতে তোমালোকক এটা কাম দিছে, হৰ আৰু লব। এতিয়া আমি আহি গ'লোঁ হৰ আৰু লবলৈ। এতিয়া হৰ কাক কয়? হৰ এইটো সংখ্যাকে কয় যিটো সংখ্যা আমি ভাগ কৰোঁ আৰু যিটো সংখ্যা আমি লৈ লওঁ সেইটো লব হয়। আমি ধৰি লোৱা 6টা বস্তু আছিলে, তাৰ 3টা ল'লোঁ, তাক আমি কেনেকৈ লিখিম? 6 ভাগৰ 3 বুলি লিখিম। এতিয়া যিমানটা বস্তু আছিলে সেই বস্তুটোক হৰ বুলি ক'ব, তাক তলত পাতিম, আৰু যিমানটা ল'লোঁ সেইটো ওপৰত পাতিম, তাক লব বুলি ক'ব। এতিয়া তোমালোকক এটা সংখ্যা দিছে 5 ভাগৰ 3। 5 ভাগৰ 3 মানে কি বুজাইছে? 5টা বস্তু বা 5 ভাগ কৰিলে তাৰ 3 ভাগ ল'লে, 5 ভাগ কৰিলে 3 ভাগ ল'লে। তেতিয়া 5ৰ যিটো থোপ, সেই 5ৰ থোপটো হৰ বুলি কয়, আৰু 3 যিটো ল'লে যিটো সেইটোক লব বুলি ক'ব। যিটো তোমালোকে লৈছা, যিটো ৰং কৰিছা, যিটো তোমালোকে খাইছা ভাগ কৰি লৈ, চকলেটটো তোমালোকে 5 ভাগ কৰিলা, 5 ভাগ কৰি লৈ 3 ভাগ খালা, তাৰমানে তোমালোকৰ চকলেটটোৰ 5 ভাগটো হ'ব হৰ আৰু 3 ভাগটো হ'ব লব। এতিয়া এইটো তোমালোকক বাকচত হৰ আৰু লব লিখিবলৈ দিছে। তোমালোকে 3 ভাগৰ 2 দেখিছা, 3 ভাগটো আমি কৈছোঁ যিমান ভাগ থাকে সেইটো হ'ব হৰ, আৰু যিমান লোৱা যায় সেইটো হ'ব লব। গতিকে 3 হৰ হ'ব আৰু 2 ভাগটো লব হ'ব। ঠিক তেনেকৈ 7 ভাগৰ 3, তাৰমানে 7 ভাগ আছিলে, 7 ভাগ আছিলে, 7 ভাগৰ 7টো আমি হৰ কৰিম, আৰু 3টো লৈছোঁ যেতিয়া লব কৰিম, 3টো লব। গতিকে 7 ভাগৰ 3 হ'ব আৰু 7টো হৰ, 3টো লব। এতিয়া তোমালোকে ইয়াত এটা দেখিছা, তলত দিয়া ভগ্নাংশবোৰৰ হৰ আৰু লব বাছি লিখা। মই ইতিমধ্যে কৈছোঁৱে তোমালোকক, যিমান ভাগ থাকে সিমান ভাগ হৰ হ'ব, আৰু যিমান ভাগ লোৱা হয় তাক লব বুলি ক'ব। মই তাৰ এটা কৰি দিছোঁ, বাকী দুটা তোমালোকে কৰিব লাগিব। 10 ভাগৰ 9, তলত আমি যিটো পাতোঁ সেইটো হৰ, আৰু ওপৰত যিটো পাতোঁ সেইটো লব। তাৰমানে আমি যিমান থাকে সেইটো হৰ, আৰু যিমান লওঁ সেইটো লব। গতিকে বাকী দুটা তোমালোকে তেনেধৰণে 11 ভাগৰ 3 আৰু 9 ভাগৰ 3 এইকেইটা হৰ কোনটো লব কোনটো তোমালোকে নিজেই কৰিবা। এইকেইটা তোমালোকক মই গৃহকৰ্ম হিচাপে দিছোঁ। ইয়াৰ পিছত ভগ্নাংশ আকাৰত লিখিবলৈ দিছে, হৰ আৰু লব লিখি দিছে। তোমালোকক মই C নম্বৰটো কৈ দিছোঁ, হৰ 7 লব 3, হৰ 7 লব 3। হৰটো 7 বুলি কৈছে, লবটো 3। হৰ বুলি ক'লে আমি কি কওঁ? হৰ মানে হৰ কাক কয়? যিটোৰ আছিলে 7 ভাগ আছিলে, ল'লে কিমান? 3 ভাগ ল'লে, তাৰমানে লব 3। গতিকে 7 ভাগৰ 3, 7 ভাগৰ 3 মানে 7টো তলত হ'ব আৰু 3টো ওপৰত হ'লে আমি গম পাম 7টো হৰ আৰু 3টো লব। তেনেকৈ তোমালোকে বাকীকেইটা তোমালোকে কৰিবা। কেতিয়াবা আমি বস্তুবোৰ, এতিয়া আমি যিকোনো ভাগত থাকিব পাৰে, 7 ভাগত, 5 ভাগত, এভাগত, 10 ভাগত, 20 ভাগত, তেনেধৰণে থাকে। কিন্তু কেতিয়াবা আমি চাম যে বস্তুবোৰ 10 ভাগৰ এভাগ থাকে, 10 ভাগৰ 5 ভাগ থাকে, 10 ভাগৰ থাকে, 100 ভাগৰ থাকে, আৰু 1000 ভাগৰো থাকিব পাৰে। এনেকৈ যদি থাকে 10 ভাগৰ, 100 ভাগৰ, 1000 ভাগৰ, তেতিয়া কিন্তু আমি তাক অন্য ধৰণেও কোৱা হয়। মানে 10 ভাগৰ 1 হ'লে 1 দশমাংশ বুলি কওঁ, 100 ভাগৰ 1 হ'লে 1 শতাংশ বুলি কওঁ। এতিয়া আমি এইটো কেনেকৈ লিখোঁ? এইটো লিখিবৰ কাৰণে আমি যেতিয়া 10 ভাগৰ 1 বুজাব, আমি তাক দশমিক সংখ্যা এটা ফুট দি তাক লিখোঁ। যেনেকৈ 10 ভাগৰ 1 লিখিবলৈ হ'লে 0.1 লিখিম আমি। 10 ভাগৰ 1 বুজাব তেতিয়া 0.1। কিন্তু যেতিয়া 100 ভাগৰ 1 বুজাম বা 100 ভাগৰ 2 বুজাম, 100 ভাগৰ 1 বুজাবৰ কাৰণে আমি কি লিখিম? 0.01। তাৰমানে 100ৰ পিছত 2টা 0 আছে, তাৰমানে দশমিকৰ পিছফালে 2টা অংক হ'ব। 2টা অংক হ'ব মানে 0.1 কৰিলোঁ। যদি আমাৰ আছিলে 100 ভাগৰ 12, তেতিয়া আমি কি কৰিম? 0.12। তাত আকৌ 0 এটা দিব নালাগে, তাৰমানে 1, 2, 12 2টা অংক হৈ আছে নহয়, সেইকাৰণে দশমিকৰ পিছফালে 2টা হ'ল। এতিয়া যেতিয়া 1000 হ'ব, 100 হ'লে আমি 2টা দশমিকৰ পিছত 2টা অংক দিম, 10 হ'লে দশমিকৰ পিছত এটা দিম। এতিয়া 1000 হ'লে আমি কিমান দিম? 1000 হ'লে আমি 3টা অংক দিম। তাৰমানে 1000 ভাগৰ 1 যেতিয়া আমি লিখিম দশমিকত, তেতিয়া আমি লিখিম
1000 ভাগৰ 1ৰ ঠাইত যেতিয়া আমি দশমিকত লিখিম 0.001 তাৰমানে আমি দশমিকৰ পিছফালে 3টা অংক কৰিম তাৰমানে 1000 লগত 3টা শূন্য আছে ঠিক তেনেকৈ যেতিয়া আমি 1000 ভাগৰ 12 বুলি ধৰি লম 1000 ভাগৰ 12 বুজাম যেতিয়া দশমিকত বুজাবলৈ যাম তেতিয়া আমি কি কৰিম যেহেতু 1000 ভাগৰ এতেকে দশমিকৰ পিছফালে 3টা অংক হ'ব লাগিব আমাৰ 12 বুলি কোৱাৰ লগে লগে দুটা অংক আছে তাৰমানে তাৰ আগত এটা শূন্য হ'ব তাৰমানে 0.012 আৰু এটা কথা মন কৰিবা তোমালোকে দশমিকৰ পিছৰ অংকবোৰ কিন্তু গোটাকৈ নপঢ়ে তাৰমানে তোমালোকে ধৰি লোৱা 100 ভাগৰ 12 আছিলে হেতু তোমালোকে দশমিকত লিখিব লাগিব 0.12 0.12 লিখিবা কিন্তু পঢ়োতে তোমালোকে 0.12 বুলি পঢ়িব নোৱাৰিবা এটো পঢ়িব লাগিব তোমালোকে 0.12 বুলি এতিয়া 1000 ভাগৰ 12 আছিলে তাক লিখিম আমি 0.012 ধৰি লোৱা 1000 ভাগৰ 10 আছিলে তেতিয়া আমি কি লিখিম 0.010 তোমালোকৰ নিশ্চয় এইকেইটা ধাৰণা স্পষ্ট হৈছে আজিৰ পাঠটো যিমান পাৰো চমু কৰি এইকেইটা কথা ধাৰণা তোমালোকক দিবলৈ চেষ্টা কৰিলো তোমালোকে ভাবিছো উপকৃত হ'বা আৰু আমাৰ চেনেলটো এনে ধৰণৰ পোষ্ট পাই থাকিবৰ বাবে সাবস্ক্ৰাইব বুটামটো টিপি লবা ধন্যবাদ